নমস্কাৰ বন্ধুবান্ধৱীসকল অসম যাও অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুবান্ধৱীসকল কেনেকুৱা আছে? আপোনালোক নিশ্চয় ভালে আছে। তো আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। তো কেইদিনমান আগতে আপোনালোকে APSCৰ যিটো এডভাইচমেণ্ট মুকলি হৈছে তাৰে আবেদন কৰিছিল। তো আবেদন প্ৰক্ৰিয়াটো শেষ হৈ গৈছে। এতিয়া আপোনালোকৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ লওক, কিয়নো 18 মাৰ্চৰ আপোনালোকৰ এক্সাম হ'ব APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এক্সামটো হ'ব। তো এইটো নটিফিকেশ্যন আউট হৈ গৈছে। তাৰে আপোনালোকে এতিয়া এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে ফ্ৰেণ্ডসকল যিসকলে আবেদন কৰিছে, এডমিট কাৰ্ডটো ডাউনলোড www.apsc.nic.in এই ৱেবছাইটত গৈ ইয়াৰে টোটাল পোষ্ট আছিল আমাৰ অসমৰ 235টা পোষ্ট আছিল। তো ফ্ৰেণ্ডসকল ইয়াৰে টোটাল পোষ্ট আছিল 235টা আৰু আবেদন বহুত হৈ গৈছে, 62,000 নিচিনা আবেদন হৈ গৈছে কেণ্ডিডেট। তো ডেট অফ এক্সাম আপোনালোকৰ মানডে অৰ্থাৎ সোমবাৰৰ দিনা 18 মাৰ্চৰ 2024 আপোনালোকৰ এক্সাম হ'ব, প্ৰিলিমিনাৰী এক্সাম। অবজেক্টিভ টাইপ কোশ্চিন হ'ব। এটা কোশ্চিনৰ বাবদত 4টা এনচাৰ দিয়া থাকিব, যেনেকুৱা গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ এক্সাম দি আহিছে আপোনালোকে, এনেধৰণে এক্সাম হ'ব। কোশ্চিন পেপাৰ দুটা থাকিব, এটা হৈছে জেনেৰেল ষ্টাডিজ 1 আৰু এটা হৈছে জেনেৰেল ষ্টাডিজ 2। ইয়াৰে টোটাল মাৰ্ক থাকিব 400, 200 কৰি মাৰ্ক থাকিব, 400 মাৰ্ক থাকিব আৰু সময় থাকিব 2 ঘণ্টা। জেনেৰেল ষ্টাডি 1ৰ 2 ঘণ্টা আৰু জেনেৰেল ষ্টাডি 2 2 ঘণ্টা, অৰ্থাৎ 4 ঘণ্টা সময় থাকিব। তো এক্সাম চেণ্টাৰ ইয়াতে দি দিছে আমিনগাঁও, বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা। তো এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম হ'ব, যিসকলৰ পৰিছে এক্সাম চেণ্টাৰ আপোনালোকে চাই ল'ব। তো এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব, ডাউনলোড কৰাৰ বাবে বন্ধু-বান্ধৱীসকল মই দেখাই দিম। তো ফ্ৰেণ্ডসকল গুগলত আপোনালোকে চাৰ্চ কৰিব, আপোনালোকৰ মোবাইলত গুগলত চাৰ্চ কৰি APSC টাইপ কৰিব। APSC টাইপ কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব। প্ৰথম পেজটো হৈছে APSC, তাৰপিছত তলত লিখা আছে চাওক ডাউনলোড এডমিট কাৰ্ড, এনেদৰে এটা লিখা যাব ডাউনলোড এডমিট কাৰ্ড। তো ডাউনলোড এডমিট কাৰ্ডটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেদৰে এটা নতুনকৈ পেজ খুলিব APSCৰ ৱেবছাইটত। তাৰপিছত তলত আহিব, তলত আহি ইয়াতে লিখা আছে চাওক যে ডাউনলোড এডমিট কাৰ্ড ফৰ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনছ এক্সাম 2023। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিহেতু এইটো 23ত এডভাইচমেণ্ট মুকলি হৈছে, এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত এনেদৰে এক্সামিনেশ্যন নেম, ইয়াতে ছিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াতে তলত যিটো অপশ্যন আছে কম্বাইন কম্পিটিটিভ এক্সাম 2023, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছত এপ্লিকেশ্যন নাম্বাৰ, আপোনালোকে যেতিয়া আবেদন কৰিছে 1 মাহ 1.5 মাহ আগতে, তেতিয়া এটা এপ্লিকেশ্যন নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাতে আপোনালোকে চাব যে কাগজৰ ৰেজিষ্ট্ৰেশ্যন নহ'লে এপ্লিকেশ্যন নাম্বাৰ লিখা আছে, সেই নাম্বাৰটো ইয়াতে লিখিব। লিখাৰ পিছত তাৰপিছত ডেট অফ বাৰ্থ, যিটো ডেট অফ বাৰ্থ আপোনালোকে দিছে সেই ডেট অফ বাৰ্থটো ইয়াতে লিখি তাৰপিছত প্ৰিণ্ট ডাউনলোড এডমিট কাৰ্ড ইয়াতে লিখা আছে তাতে ক্লিক কৰি দিব, অট'মেটিক ডাউনলোড হৈ যাব। ফ্ৰেণ্ডসকল মই অলপ আগতে কৈছোঁ যে অসম লোক সেৱা আয়োগ অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আবেদন প্ৰক্ৰিয়া বহুত হৈ গৈছে। তো 62,000 মান আবেদন প্ৰক্ৰিয়া হৈ গৈছে। তো মাত্ৰ আমাৰ টোটাল পোষ্ট আছে 235টা, আবেদন প্ৰক্ৰিয়া বহুত হৈ গৈছে, 62,000 নিচিনা হৈ গৈছে। তো এইটো হৈছে লিষ্ট, কেণ্ডিডেটৰ লিষ্ট, যিসকলে আবেদন কৰিছে সিহঁতৰ নাম আছে ইয়াতে, ৰোল নং আছে ইয়াতে। এক্সাম হ'ব 18 মাৰ্চৰ তাৰিখত। তো ইয়াতে চাব প্ৰথম নামটো আছে আনন্দ ডেকা, তাৰপিছত চন্দনা শৰ্মা। তো এনেদৰে ৰাইট ছাইডৰ ৰোল নং লিখা আছে সিহঁতৰ, এইটো হৈছে ৰোল নং কেণ্ডিডেটৰ। ইয়াতে হৈছে এইটো হৈছে এপ্লিকেশ্যন ID, এইটো হৈছে ফাদাৰ নেম আৰু এইটো হৈছে কেণ্ডিডেট নেম। তো এনেদৰে যদি আমি প্ৰথম চিৰিয়েল নম্বৰ 1ৰ পৰা চাওক, প্ৰথম ইয়াতে লিখা আছে 1 নম্বৰটো আনন্দ ডেকা, 2 নম্বৰটো চন্দনা শৰ্মা। এনেদৰে যদি আমি তলত এনেদৰে যদি গৈ থাকি আবেদন কৰিছে, আপোনালোকৰ নামো ইয়াতে দিয়া আছে যিসকলে। তো এনেদৰে গৈ থাকিলে লাষ্টত, তো এইটো হৈছে লাষ্ট কেণ্ডিডেট নেম 67,251, এইটো হৈছে চিৰিয়েল নাম্বাৰ। তো ভাবি চাওক 67,251টা পোষ্ট এপ্লাই হৈছে। মাৰ্চত 67,251টা কেণ্ডিডেটে এক্সাম দিব। ফ্ৰেণ্ডসকল ভয় খাব নালাগে, বেষ্ট অফ লাক থাকিল আপোনালোকে। মই খালি অকল লিষ্টটো দেখাই দিছোঁ যে কিমানটামান কেণ্ডিডেটে এপ্লাই কৰিছে। তো বেষ্ট অফ লাক থাকিল সকলোৰে বাবে। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব, নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তো এনেদৰে ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনেদৰে সদায় লেটেষ্ট আপডেট জব ইনফৰমেশ্যন পাই থাকিব। ধন্যবাদ।